গম পাইছে কিন্তু ল'ৰা ছোৱালী গৈ পেলাই তেওঁৱে হাঁহি হাঁহি গৈ পেলাই ক'ব ঘৰত পেটুৱা মাষ্টৰ এটা আহিলে কিবা কিবি শিকালে আৰু গুচি গ'ল। গতিকে নামটো ৰিপুঞ্জয় বৰদলৈ। আজি বেলেগ বস্তু ইউটিউবত চাৰ্চ কৰাৰ আগতে এবাৰ ৰিপুঞ্জয় বৰদলৈ বুলি চাৰ্চ কৰি চাব। লুংগি ড্ৰেছটো তাত নাপায়, অলপ বেলেগ কিবা কিবি পাব। মিলিয়ন ভিউজ নাপায়, কে ভিউজো নাই, মোৰ কিবা কিবি অকণমান হয়। আৰু কাৰণ মোৰ চাইটটো হৈছে এডুকেশ্যনেল এণ্টাৰটেইনমেণ্ট কৰি থোৱা নাই। তাত শিকিব পাৰিব। কি কি শিকিব পাৰিবা? ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, বায়'লজি, তাৰ লগতে ভূত প্ৰেত ব্যাখ্যাবিলাকো কেনেকে ভূত প্ৰেত প্ৰত্যেকটো বস্তুৱে সব দেখিব পাৰিবা। মোৰ নামতো আছে আৰু চাইণ্টিফিক টেম্পাৰমেণ্ট বুলি এটা আছে, সেইটো প্ৰফেচনেল কৰা হয়, ষ্টুডিঅ'ত মই কৰোঁ। চাইণ্টিফিক টেম্পাৰমেণ্ট বুলি এটা চাইট আছে, তোমালোকে মোবাইলত মাৰি চাব পাৰিবা। আৰু লগতে ৰিপুঞ্জয় বৰদলৈ বুলি দুটা ইউটিউব চেনেল আছে, 600কে বেছি ভিডিঅ' আছে ছাত্ৰ ছাত্ৰীৰ বাবে কেৱল। আৰু মোৰ এটা ৱেবছাইট আছে অকল বিজ্ঞান জনপ্ৰিয়কৰণৰ কাৰণে, মোৰ নামতে আছে। যি নহওক আমি অকণ আগবাঢ়ো। মই এই শ্লাইডখিনি তোমাৰ লগত কিবা কিবি অলপ আনিছিলোঁ, এইখিনি দেখাব নোৱাৰিলোঁ বাৰু। যি নহওক মানে ফটোৱে কথা কয় বুলি কয় যে সেইকাৰণে থাকি গ'ল বাৰু। মই খালি বস্তু কেইটামান অৰ্থাৎ দীনেশ চন্দ্ৰ গোস্বামী ছাৰে কৈছিলে যে ভাৰতীয় সংবিধানৰ 51 নং অনুচ্ছেদত লেখা আছে, 51 নং ক। এতিয়া কথাটো হ'ল এজন শিক্ষকে যাদুকৰ কিয় হ'বলগীয়া হ'ল? বহুতো মানুহ আছে, বহুতো ব্যক্তি আছে বেলেগ কাম কৰে, মইতো যাদুকৰ কিয় হ'বলগীয়া হ'ল? আচলতে মই যাদুকৰ নহয়। তোমালোকে মোৰ যদি ৱেবছাইটটো খোলা দেখিবা, মোৰ ধুতি কামিজ পিন্ধা, ভকতীয়া বস্ত্ৰত পিন্ধা ৰিপুঞ্জয় বৰদলৈকো দেখিবা। দুটা বস্তু মই বিশ্বাস কৰোঁ। গোড়ামী যদি একেবাৰে বিশ্বাস নকৰে, তাৰমানে কথাটো আপোনালোকে জ্ঞানীৰ কাৰণে কৈছোঁ, মই সৰু ছোৱালীৰ কাৰণে কৈছোঁ। মোৰ দৃষ্টিত যদি আপুনি একেবাৰে বিশ্বাস নকৰে, পূজাৰ প্ৰসাদো নাখায়, নামঘৰৰ প্ৰসাদো নাখায়, তেতিয়াহ'লে আপুনি যিখিনি অন্ধবিশ্বাস মানে তাক শুধৰণি কেনেকৈ কৰাব? যিখিনিয়ে বিশ্বাস কৰে বিশ্বাসেই কৰে। গতিকে আস্তিক আৰু নাস্তিকৰ মাজত শিক্ষক থাকিব লাগিব। আপুনি দুৰ্গা পূজালৈ যাবও লাগিব, প্ৰসাদখিনি খাবও লাগিব, খাই পেলাই ভকতসকলক ক'ব লাগিব এইটো নকৰিলেওতো হ'লহেঁতেন, এইটো এনেকুৱা কাৰণেহে হৈছে, তেতিয়াহে শুনিব। নহ'লে কি এই তই পূজা পাতল এইবিলাক সকাম চকাম একোৱে নাবা, আমাক শিক্ষা দিবলৈ আহিছ, আপোনাৰ কথা গুৰুত্ব নিদিয়ে আপুনি যিমানে ৰাখে। কিন্তু আমি তেওঁলোকৰ লগত থাকি যদি সংশোধন কৰিবলৈ যায়, কাৰণ আমাৰ জন্মই অন্ধবিশ্বাসত হৈছে। কাৰণ মোৰ নাৰীটো এতিয়াও মায়ে ক'ৰবাত নাৰী টুকুৰাটো ভৰাই থৈছে, হয়নে? কাৰণ নাৰী টুকুৰাটো ভৰাই থয়, হয় নে? বাইদেউ হাঁহিছে, হয়। সেইখন ঘৰত জন্ম হৈ পেলাই আপুনি হঠাতে মই একো নামানো বুলি ক'লে হ'ব জানো? তেতিয়া কি হ'ব? আপুনি এঘৰীয়া হ'ব। আপুনি অকলে জীৱন নিৰ্বাহ কৰিব পাৰিব, কিন্তু সেইটো গুৰুত্বপূৰ্ণ বিষয় নহয়। সমাজত এজন ব্যক্তি বিজ্ঞান মনস্ক হৈ নিজকে বিজ্ঞান মনস্ক কৰি চলাটো তেওঁৰ দুৰ্ভাগ্য। কাৰণ তেওঁ সমাজখনক আগুৱাই নিব পৰা নাই, নিজকহে আগুৱাই নিছে। আৰু আজি সেইটোৱেই হৈছে। মই নামানো, আৰে ভাই আমি নামানো বুলি কৰিবৰ কাৰণে কি কি পদক্ষেপ লৈছে। সেইকাৰণে আমি শিক্ষক হিচাপে, সেইকাৰণে আমাৰ মূল শিক্ষাগুৰু ধনেশ্বৰ বৰা ছাৰ ইয়াত বহি আছে, ভাল লাগে। আৰু ছাৰে প্ৰত্যেকটো ভিডিঅ' মোৰ চাই। কি হ'ল স্কুলত আৰু মাষ্টৰেতো চব জানে, নাচিব নাজানিলেও নাচৰ বিচাৰক পাতে, হয় নাই কওকচোন? গাবলৈ নাজানিলেও গানৰ বিচাৰক পাতে, নাটক নাজানিলেও নাটকৰ বিচাৰক, মানে মাষ্টৰে চব জানে, হয় নহয়? শিক্ষকে চব জানে, আনকি গাঁৱৰ কাজিয়াখনো ভাঙিবলৈ শিক্ষককে মাতে। কি হ'ল এতিয়া মোকো মাতি দিলে যে শংকৰ গুৰুজনাৰ ওপৰত ক'ব লাগে। এইজনাইতো গুৰুজনাই একো বস্তুৱে নাজানো, ভালকে কীৰ্তনখন পঢ়িব নাজানো, ভালকে ধুতিখন পিন্ধিব নাজানো। গুৰুজনাৰ বিষয়ে মাতিব লাগিব, কি ক'ব লাগিব, কি ক'ম? তাকো বিজ্ঞানৰ মানুহ, বিজ্ঞান মানসিকতা সম্পন্ন এজন ব্যক্তি বুলি ভাবো, কি ক'ম? মইতো আত্মা পৰমাত্মাৰ কথা ক'ব নোৱাৰো, মোৰ মনে নক'ব, মই যদি কৈছো। কিন্তু মই এটা কাম কৰিব পাৰো, মোৰ লগত 10 জনক এটা বেলেগ দৃষ্টিভংগী দিব পাৰো যে গুৰুজনাই কি কৰিছিলে, যাৰ কাৰণে প্ৰত্যেক ধৰ্মৰ মানুহে একেলগে বহি মাহ প্ৰসাদ খাইছিলে। সমাজ সংগঠক, সমাজ বিজ্ঞানী গুৰুজনাই কি কৰিছিলে? ভাগৱতৰ কেইটামান লাইনক আনি পেলাই হৰমোহনত গোটেই উত্তৰ পূৰ্বাঞ্চলৰ
গছ গছনি লিখিলে বোটানিকেল উদ্ভিদ বিজ্ঞানী মানে পৰিৱেশ সচেতক ব্যক্তি লগ্ন ৰাশিফল শুভ লগ্ন অন্নপ্ৰাশন কেতিয়া হ'ব জন্মদিন কেতিয়া হ'ব কি কৰিব লাগিব সেইখিনিৰ ওপৰত এগৰাকী গুৰুজনাৰ আতৰে সেইটো কাম কৰি থাকে সেই কথাটো অহু কাণে পহু কাণে গুৰুজনাৰ কাণত পৰিলে গুৰুজনাই এনেকুৱা এটা বৈষ্ণৱী বিনয়ী যে শব্দটো নাথান ব্ৰাউনে যে কৈ গ'ল কিহৰ কাৰণে খ্ৰীষ্টান ধৰ্মই শ্ৰীমন্ত শংকৰ গুৰুজনাই প্ৰচাৰ কৰি থকা নৱ বৈষ্ণৱ ধৰ্মক আগ্ৰাহন কৰি শেষ কৰিব নোৱাৰিলে সেই বৈষ্ণৱ বিনয় গুৰুজনাৰ আছিল কাৰণে তেখেতে কি কৰিলে আমাৰ ঐ এইবিলাক কি কৰিছ বিশ্বাস নকৰিবি ৰাখিবল চাখিবল নকলে সুন্দৰকে অনাদি পাতন নামৰ এখন কিতাপ লিখিলে পুথি এখন আৰু সেই পুথিখন লিখি পেলাই গুৰুজনাই দৈবজ্ঞ আতৰি নামটো নপৰি গ'ল দৈবজ্ঞ আতৰিক পঢ়িব দিলে আতৰি কিতাপখন পঢ়িলে অনাদি পাতন পঢ়ি লৈ পেলাই গুৰুজনাৰ ওচৰত সাষ্টাংগে প্ৰণিপাত কৰি কৈছে আপুনি এইখিনি কথা দেখোন মোক মুখেৰে বুজাই দিলেও হ'লহেঁতেন তেতিয়া কৈছে তেতিয়া তুমি যে অন্তৰে তুমি বস্তুটো স্বীকাৰ নকৰিলাহেঁতেন মোক গুৰু বুলি ভাবি হেডমাষ্টাৰ বুলি ভাবি বিশ্বাস হয় ছাৰ বুলি ক'লাহেঁতেন কিন্তু অন্তৰৰ পৰাটো ওলাই নগ'লহেঁতেন কিন্তু পঢ়ি লৈ পেলাই তেওঁ যেতিয়া কথাতে সন্তৰৰ পৰা কি হ'ল বিশ্বাসটো বাদ দিলে তেতিয়া সেই গুৰুজনা বিজ্ঞান মানসিকতা আছে নাই যিজনাই গুৰুজনাই এয়া বাদ দি পেলাই অনাদি পাতন ৰচনা কৰিলে কেইজন অসমীয়া অনাদি পাতন পঢ়িছে এইজনে জানে যে গুৰুজনে এইটো বিশ্বাস কৰা নাছিলে এই লগ্ন চগ্নক আমুক তামুক কোনোতো গম পোৱা নাছিলে পাইছিল যদি উজ্জ্বল কৰি ৰাখিছিলে সেই চাইটো সেই মানসিকতা যেতিয়ালৈকে নহ'ব লাভ নাই আৰু আজিকালিতো পঢ়ি একোৱে লাভ নাই তাৰ চাৰ্টিফিকেটৰ লাভ নাই ইণ্টাৰভিউত পঢ়িব কোৱাচোন জিয়া চালা এইটো কেনেকৈ জ্বলি যায় এইটো কোৰ্চত নাই আউট অফ চিলেবাছ আৰু হেৰি আহি পেলাই ক'ব ঘৰত খুলিলে যে জিয়া চালাই কিন্তু জিয়া চালাইটো মই বুজিয়ে পোৱা নাই কি জিয়া চালাই ক'ৰ পৰা জিয়াটো চলাইটো ওলালে আচলতে জুই শলা কাঠি হয় নাই এইবিলাক প্ৰশ্ন জিয়া জুই শলা কাঠি কেনেকৈ জ্বলে 9ৰ যদি ল'ৰা এটা সুধো এতিয়া ফাৰ্ষ্ট ক্লাছ পাছেই ল'ৰা জানা তুমি কোন ক্লাছত পঢ়া 8 পাইছা 8লৈকেতো পোৱাই নাই আছে সেইটোৱে ডাঙৰ কথা ক্লাছ 8ৰ আগতেও আছে জুই শলা কাঠিটো কিয় বাকচটোত ধৰি দিলে জুই ওলায় কিন্তু ভাৰতত নাজানে চীনৰ পোৱালীয়ে জানে জাপানৰ জানে সেইকাৰণে সিহঁতৰ খেলনাবিলাক আমি কিনি কিনি চলি আছো আৰু সিহঁতে একেই পঢ়ে একেই কিতাপ একেই থিয়ৰী কাৰণ তাততো বইলছ ল চাৰ্লছ ল সলনি হ'ব জানো নহয় তাত লবিলাক মুখস্থ কৰিব নিদিয়ে কৰিব দিয়ে আৰু আমাৰ মুখস্থ কৰ যেনেকৈ চুট টাই পিনি আনি পেলাই যদি ইংৰাজী ক'ব নাজানে এই এডাল একোৱেই নাজানে খাটি অসমীয়াত কচোন হে সেইকাৰণে যাদৱ পায়েঙে ক'লে নহয় তহঁতে নাজানো নাই মেক্স কি কয় মই অসমীয়াতে কম বাপেকে বুজিলো নাই 3 বছৰলৈ মাতিছে কিয় মাতিছে বোলে গছ পুলি কেনেকৈ লগাব লাগে শিকাই দিম তাক বোলে চাহ তাত কি ক'লে অসমীয়াত ক'লো আকৌ তই নুবুজ তহঁতে নুবুজ তহঁতৰ প্ৰব্লেম মোৰতো প্ৰব্লেম নাই হয়তো আপুনি ইংৰাজী নাজানে আপোনাৰ প্ৰব্লেম নহয় মেচিন আছে মেচিন লগাই ল'ব গম পাব কিন্তু আমাৰ ডাঙৰ হীনমন্যতা হৈছে জ্ঞান অৰ্জন কৰাতকৈ মিডিয়াম অৰ্জন কৰিবলৈ যায় মোৰ ল'ৰাই ইংৰাজীত পুৰা টকটকাই থাকে হে খুব জহি কতৰা হৈছে আমাৰ আইতাহঁতে খুব জহি কতৰা হৈছে কেইজনে সমাজখন ধৰি ৰাখিছে কেইজনে ৰাস কৰিব পাৰিছে আহিব মোৰ ওচৰলৈ কোনোবা আহিবনে মোৰ ওচৰলৈ আপুনি নহয় ডাঙৰখিনি নহয় সৰু কোনোবা আহিবনে ঠেলিবলগীয়া হৈছে মই অহাৰ আগতে আয়োজক কমিটিক কৈছিলো মোক 11 ল'ৰা-ছোৱালীহে লাগে মই ডাঙৰ মান টকা বুলি হোৱাতে মই গাড়ী মিটিং শেষ হোৱাৰ পিছতে পলালোহেঁতেন কাৰণ লাভ নাইতো ধৰা এই গিলাচটো ধৰা এতিয়া তোমাৰ মনত তুমি ৰাতিপুৱা পানী খোৱা আচ্ছা প্ৰথম কথাটো হৈছে আমাৰ মন ফূৰ্তি কৰি ৰাখিবৰ কাৰণে মোবাইল বেছিকৈ চাব লাগে ৰাতিপুৱা 15 মিনিট স্কুলৰ পৰা গৈ পেলাই 1 ঘণ্টা আৰু খোৱাৰ আগতে 1 ঘণ্টা সুন্দৰ টোপনি আহিব চুইট ড্ৰিম এইটো কৰা নামানা
গ'ল সেইকাৰণে ল'ৰাটো চশমা ল'বলগীয়া হৈছে ময়ো নাচাওঁ যে মই চশমা ল'ব লাগে হে চকুত পাৱাৰ বেছি আছে এইয়া সেইকাৰণে তুমি চাব লাগে মোবাইল চালে মোবাইলৰ পৰা ওলোৱা যিটো ৰশ্মি আছে সেই ৰশ্মিয়ে চকুৰ পাৱাৰ ফটাফট আনি দিয়ে তোমাক কোৱা নাই হে নাই কোৱা এইকাৰণে মানুহ নাচাবা ভাল ল'ৰা আজিকালি প্ৰায় ল'ৰা ছোৱালীয়ে মোবাইল চাই যি নহওক আমি এইটো ইয়াত ঢালিটো পানী হয়নে ৱাটাৰ ঠিক আছে ঢালি দিয়া ঢালি থাকা ঢালি গৈ থাকা পেলাই নিদিবা খালি কি হৈ গ'ল এতিয়া কি হ'ল ট্ৰেন্সপাৰেণ্ট হ'ল কালাৰেছ হৈ গ'ল এতিয়া এইটোৰ পৰা মই এটাই তোমালোকক কওঁ যদি তোমাৰ মনটো যদি শুদ্ধ হয় যদি তুমি নিজে মনটো বিজ্ঞানভাৱে মানসিকতাভাৱে পুষ্ট কৰি ৰাখা কিয় কেনেকৈ হ'ল কিয় হ'ব এই তিনিটা বস্তু কিয় কেনেকৈ হ'ল কেনেকৈ হ'ব পাৰে এইকে যদি কৰা যে তোমাৰ সন্মুখত থকা সমাজৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ ক্লিয়াৰ হৈ যাব নহ'লে এই ডাঠ ক'লা ডাৱৰখিনি দিনে দিনে ঘন হৈ 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 আলকটৰৰ নিচিনা ডাঠ হৈ যাব যাক কেতিয়াও তুমি আঁতৰ কৰিব নোৱাৰিবা সেইকাৰণে পানীয়ে একমাত্ৰ মানে পৰিষ্কাৰ বস্তুৱে একমাত্ৰ ইয়াৰ সমাধান তাত তুমি চিন্তা কৰিবলৈ কিয় কেনেকৈ হ'ল কিয় হ'ল কেনেকৈ হ'ল আৰু কিয় হ'ল বুজি পালানে হোৱাই প্ৰথমতে হোৱাই আৰু হাও মন থাকিব প্ৰথমতে কি হ'ল তাৰপিছত আহিলে কি হোৱাই কিয় হ'ল হাও কেনেকৈ হ'ল এইকেইটা বস্তু যোন ছাত্ৰ ছাত্ৰীৰ মনত পঢ়াৰ ক্ষেত্ৰতে হওক জীৱন গঢ়াৰ ক্ষেত্ৰত যদি প্ৰশ্ন ৰাখে তেতিয়া এই যে ক'লা যিটো আমাৰ পানী আছিলে এই পানীটো নিচিনাকে জীৱনত থকা যিমান অসুবিধা আছে আঁতৰ হৈ যাব কালাৰ যাব ইয়াত আছিলে আয়ডিন সলিউশ্যন আৰু এইটো আছিলে হাইপো সলিউশ্যন বুলি কয় কেমিষ্ট্ৰিৰ সোডিয়াম থাইঅছালফেট আকৌ সুধিছো হোৱাট ইজ দিছ কাপোৰ ৰঙা কাপোৰ ন ঠিকে আছে পাৰিছে এওঁলোক চাইণ্টিষ্ট হ'ব পাৰিব গমেই নাপায় কাটি লৈ গুচি আহিলো আজি গৈ ঘৰত বিচাৰি থাকিব মই ঘৰত পিন্ধা কাপোৰখন কি হ'লগে এতিয়া মই চিগাৰেট খোৱা লাইটাৰটো ক'লে গ'ল আছে আজিকালি গুটকাত ধৰিছো আৰু চিগাৰেট খালে লাভ নহয় যে খোৱা নাই গুটকা খাবা স্বাস্থ্যৰ কাৰণে ভাল আগতে আমি যেতিয়া চিনেমা হলৰ পৰা ওলা চিগাৰেট খাই ফুকে ডাৱৰ বনাওঁ হে डाउरिंग रिंग रिंग बनाओ एटिया को गुटखा का एटिया को हेरिया ना छोटा पैकेट खोलो बड़े पैकेट में डालो बम बम बोले हिंदू की मुसलमान के अल्लाह रहमा सब शिव भक्त হয়নে হিন্দু মুসলিম শিখ খ্রিস্টান সবে কিন্তু শিৱক মানিবই লাগিব এনে দম্বৰ নবজায় কিন্তু সৰু পেকেটটো ডাঙৰটো ঢালি হয়নে বাহ ব্যান্ডু কেনে ৰজনীগন্ধা শিখৰ প্লেটিনাম দু বুলি কি ধেৰ আছে ন আজিকালি আগতে হিনাৰ পৰা ডাইৰেক্টৰ বুলি এটা আছে সঞ্চালক আচ্ছা এই কাপোৰখন জ্বলে নজ্বলে চাই লৈছো কাপোৰখন জ্বলে নজ্বলে লাইটাৰ কি জ্বলে না ওকে 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 অন এই কিনাৰ ফালে চালে হ'ল নুপুৰি অকমান ধৰি থলো বুজিছেনে এই দিয়া হৈ গ'ল আচ্ছা কাপোৰখন তাৰমানে জ্বলে সেইটো হ'ল এতিয়া তোমাক চাৰিজনে চাৰিফালে ধৰা তুমি এফালে মোক মাজত দিয়া ওকে তুমি এফালে হা তুমি ভেৰি গুড এফালে হা ওকে দিয়া এবাৰ সমান হোৱা মানে সবে দেখিবৰ কাৰণে কৈছো আচ্ছা হ'ল এইফালে মোক দেখিছে দেখিছে না ওকে এটা কাপোৰ জ্বলি আছে ন তুমি তোমালোকে জ্বলাইছিলা এতিয়া জ্বলাইছা ঠিক আছে এতিয়া এটা আমি চাম দেই এই কাপোৰখন এতিয়া এটা পূজা আভাস কৰোঁ ওম ৰিম 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 ওম সামনে এটা পূজা কৰিম দেই কাপোৰখনৰ ওপৰত জুই জ্বলি আছে কাপোৰখন জ্বলিছে জানো কাপোৰখন জ্বলিছে জানো আছা দেখিছে নে চবে দেখিছা নে এই আছা দেখিছা দপ দপকে জ্বলি আছে কাপোৰত দেখিছা নে চবে দেখিছা নাই এই আছা কিমান জ্বলে পুৰা ঘপ গপাই জ্বলি গৈছে হে কাপোৰখন কিবা আছে দেখাই দিয়া তোমাৰ পৰিচয় দিয়া
মই দেখুৱাই কৰাব পাৰে মোৰ কিবা যাদু থাকিব পাৰে তোমালোকে পাৰিবা না মই ধৰি আছো চেষ্টা কৰা তলত দিয়া চবেই দেখিব পাৰিব দিয়া টান 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 তুমি ঢিলা কৰি আছা টান কৰা দিয়া এইটো তলেদি নিনিবা কিনাৰ লগাই পেলাই নিবা নিয়া নিয়া লৈ যা ৰখি নাথাকে লৈ যা এই ডাঙৰ ক্লেপ এটা দিয়ক এবাৰতে পাইছে বঢ়িয়া হা কৰিছা তেওঁ এটা কৰিব দিয়া তুমি ধৰা ইয়াত এতিয়া কোনোবাই কাৰণটো ক'ব পাৰিব নেকি বঢ়িয়া 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 দেই কোনে ক'ব পাৰিব কৰিব মন আছে কৰা কৰা কৰিবলৈ কি আছে কিনাৰে নিবা এই কিনাৰে নিবা লৈ যা কিয় হৈছে কিয় কাপোৰখন জ্বলা নাই হয় কাপোৰখন টানকে টানি ধৰাৰ কাৰণে জ্বলা নাই বুলি কৈছে বাইদেৱে আচ্ছা আৰু কোনে কি ক'ব কাৰণটো কওক ছাৰ কওক হয় আছিলে আচ্ছা ছাৰ এটা কথা কৈছে কাপোৰখন ফিটিং থাকিব লাগিব তাৰ পিন্ধন আৰু কাপোৰখনৰ মাজত এক্সিডেণ্ট নাছিল কাৰণে জ্বলা নাছিলে আৰু কোনে ক'ব তুমি ক্লাছ 8ত নহয় জানো কোন স্কুলত পঢ়া কি ফাতিমা কনভেন্ট স্কুলৰ নামটো ক'বা ফাতিমা কনভেন্ট পুৰা ভেৰি গুড ক্লাছ 8ত হাফ ইয়াৰলি হৈ গ'ল লাইট চেপ্টাৰটো পঢ়ালে সেই পঢ়াব লাগিব চিলেবাছটো একেই হয়নে কি পঢ়িলা লাইট চেপ্টাৰৰ এটা কেণ্ডেল আছিলে কেণ্ডেলৰ 3টা ষ্টেপ আছিলে আঁকিবলৈ 3 নম্বৰকে পৰীক্ষাত আহে আঁকিলা নম্বৰো পালা ফু ক্লাছ 8তে আছে 3টা মণ্ডল থাকে এটা শিখাৰ একেবাৰে ওপৰৰ মণ্ডল অতি জ্বলন নীলা মাজৰ মণ্ডল হালধীয়া তাৰ তলৰ মণ্ডলটো হৈছে কি ক'লা অদাহ্য অঞ্চল এটা মই ইংৰাজী নকওঁ আৰু কাৰণ মই ইংৰাজী ভাল পাওঁ বেয়া পাওঁ কথা নাই বুজিটো পোৱা কনভাৰ্ট কৰি লৈছা মেচিনটা লৈ আহিবা মই দেখাব এতিয়া চাবা দেই এতিয়া যেটা জ্বলি আছে ইয়াত মই আঙুলি দিব নোৱাৰো পুৰি যায় এই মাজত আঙুলি দিব মানে এইটো পুৰা 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 বাৰ্নিং হয় কম্বাসন এইটো পাৰ্সিয়ালি বাৰ্নিং আৰু এইটো কোনো ধৰণৰ দাহ্য অঞ্চল নহয় এইটো মানে কি হ'ল ইয়াত গেছটো ওলাই আছে কিন্তু জ্বলিব নোৱাৰে সেইকাৰণে মমবাতি শিখাৰ 3টা মণ্ডল আছে আৰু সেই কাৰণে এলপিজি গেছৰ নীলা সিলিন্ডাৰ যে ওলাই সেইকাৰণে তাৰ সম্পূৰ্ণ ব্যৱহাৰ হয় চৌকাত সম্পূৰ্ণ ব্যৱহাৰ নহয় সেইকাৰণে তুমি যদি এডাল জুইৰ ওপৰত যদি কেৰাহীটো যদি পুৰা লগাই দিয়া গৰম নহয় সেইকাৰণে কি হয় চৌকাবিলাকত ফাঁক থাকে মায়ে কৈ আছে চৌকাবিলাকত ফাঁক থাকে যাতে আচল শিখাটো পৰে হয়নে পুৰা যদি কাঠখৰি ভৰাই দিবা হ'ব জানো নহব তাপটো জুই আগটোত তাপটো পাব লাগিব এই আগটোত তাপটো পাব লাগিব কেৰাহীত যেতিয়া সোনকালে হ'ব দহন হ'ব সেইটোৱে কনচেপ্ট তুমি এনেকে নুমাব পাৰিছা একো নাই কিন্তু এই ফালৰ পৰা গৈ পেলাই নুমাব না পুৰি যাব এতিয়া কথাটো হ'ল কাপোৰখন চুৰ হ'ল নাই হয় ধৰা এতিয়া কথাটো হ'ল এইটো হৈছে কপাহী কাপোৰ ইয়াত পলিথিনৰ ক্ষেত্ৰত কৰিব নোৱাৰা কপাহী কাপোৰৰ ক্ষেত্ৰত এটা কথা আছে কপাহী ফুটাবিলাকৰ মাজত খালী ঠাই থাকে যাৰ কাৰণে মই টানকে টানিব দিছো এই কাৰণে যাতে এই খালী ঠাইবিলাকৰ মাজেদি গেছটো ওপৰলৈ পাৰ হৈ গৈছে আৰু মই অদাহ্য অঞ্চলত মানে মই কৈছো লগাই দিবা বুলি কৈছো নে এনেকে তলেদি নিলে জ্বলি যাব কিন্তু ইয়াত লগাই পেলাই নিয়াৰ লগে লগে কি হ'ল অদাহ্য অঞ্চলটো কাপোৰখন আছে দাহ্য অঞ্চলটো ওপৰত আছে গতিকে কেতিয়াও কাপোৰখন নজ্বলে সেইকাৰণে কওঁ এই কথাটোতো শিকোৱা নাই শিকাবলৈ লাইটাৰ এটা লাগে আৰু এখন কাপোৰ লাগে যেতিয়ালৈকে আমি লাৰ্নিং বাই ডুইং যদি মেথডত যেতিয়ালৈকে আমি সায়েন্স নিশিকো তেতিয়ালে মেথছ ইজ এ বৰিং সাবজেক্ট অকল কেৱল সাৰ্টিফিকেট লোৱা সাৰ্টিফিকেট হৈ থাকিব থ্যাংক ইউ ভাল লাগিল নে আৰু তোমালোকৰ গ্ৰুপ আৰু গেং আছে নেকি ইউএছটি আমাৰ পৰা বঢ়িয়া
জানে দেখোন এই দৃষ্টিভংগী বহাতে যদি মাটিৰ পৰা যদি পানী ঢালি যদি পূজা কৰে তেজ ওলায় কি অৱস্থা হ'ব তাৰমানে তাত কি হ'ব ঘৰখনত অসুৰী আত্মা আছে আৰু সেইকেইটা সন্তুষ্ট হোৱা নাই সে পুত খাই আছে কোৱা মাটিৰ তলত তাৰ কাৰণে পূজা কৰিব লাগিব নাই কয় কিন্তু মইতো এতিয়া ইয়াৰ কেনেকে ওলাব পাৰে সেইটো প্ৰশ্ন লাগে সেই প্ৰশ্নটো নকৰে যে মানুহে কেনেকে ওলাব পাৰে কিন্তু মানুহে ডাইৰেক্ট বিশ্বাস কৰে কিয় ওলালে কেনেকে ওলালে হয়নে আজি তাৰিখত নকৰে কাৰণে এজন বিজ্ঞান শিক্ষকৰ ল'ৰা MBA পাছ তেওঁ গৈ পেলাই তেনেকুৱা এটা অপশক্তি আছে বুলি খুৰাকৰ কথাত মান্তি হৈ তন্ত্ৰ মন্ত্ৰ কৰি নিজৰ ঘৰ দুৱাৰ জ্বলাই কিছু গুলি খাই মৰিবলগীয়া নহ'ল জানো এই কলাইগাঁও ঘটনাটো এই একে কথা শিকিব চাকৰি পোৱা নাছিলে পইচা 2 লাখ 3 লাখ দিলে প্ৰত্যেকবাৰে মাৰ খায় চাকৰি নাপায় তেতিয়া খুৰাকে ক'লে নাই তোৰ ঘৰত কিবা এটা আছে তে আনিব তান্ত্ৰিক এজনে এনেকে কৰি দিলে গোটেই তেজ ওলাই গ'ল অলপ পিছত বিশ্বাস কৰিলে হয় বুলি তে উলংগ হৈ পূজা কৰিব দিলে পূজা কৰে পগলা নিচিনা ৱেগেনা গাড়ী জ্বলাই দিলে বুলেট জ্বলাই দিলে পিছত গৈ গোটেই পগলা হয় গাঁৱৰ মানুহে পুলিচক খবৰ দিয়া নাই তে গুলিয়ে গৈ মৰিবলগীয়া হ'ল তে কথাটো হ'ল একেবাৰে চিম্পুল এই বালিখিনিত বুদ্ধি কৰি পেলাই সেই তান্ত্ৰিকজনে পটেছিয়াম পাৰমাংগানেট মিলাই দিছিলে চাকিটো এনেই লৈছিলে ময়ো লাইটাৰটো এনেই লৈছিলো চাকিটো মানে পূজাৰ কথা পূজাৰ বাবে কিবা কিবি আৰু এইটো পটেছিয়াম পাৰমাংগানেট এনেকুৱাই কনচেন্ট্ৰেশ্যন সি যিমানে পানী পাই গৈ থাকিব তাক শেষ কৰিব নোৱাৰে এটা পিঞ্চ দিলেও সি তেজৰ নিচিনা ওলাইয়ে থাকিব সেই কাৰণটো আমি কি হ'ল চিন্তা কৰিব নোৱাৰো কাৰণ বেশভূষা বেলেগ মন্ত্ৰপাঠ বেলেগ ৰাইজৰ আস্থা বেলেগ তাত ক'ব নোৱাৰে ক'লে উল্টাই আপোনাক মাৰিব সেই চিন্তাটো মই কৈছো যে কি কিয় আৰু কেনেকৈ এই তিনিটা নজনালৈকে কৰিব নোৱাৰে এতিয়া ধৰক এই কলহটো একো নাই মই পানী অলপ সোমাইছিলো পানী অকণ আছিলে এইটো পৃষ্ঠটানৰ কাৰণে এতিয়া আকৌ পানী ভৰাই লৈছো কলহটোত কিবা আছেনে পানী আছে আচ্ছা এতিয়া কলহটোত কিবা আছেনে কিবা আছেনে একো নাই এতিয়া চালনীৰে আমাক পিঠাগুড়ি চালে হালধি চালে আটা চালে নহয় জানো এতিয়া আপুনি পানী চালি মাতি কেনেকুৱা লাগিব হা ভাল লাগিব এতিয়া পানী চালা কেনেকৈ চালিব এতিয়া চালা এই এনেকৈ ধৰি থাকে নেকি মায়ে গালি পাৰিব এতিয়া মা আহিছে নাই এনেকৈ ৰখি থাকিলে চালনী হ'ব এনেকৈ লৰাব লাগিব নাই লৰাব লাগিব এতিয়া তোমাৰ হাতত বেলুন আছে এইটো তুমি কৰা এতিয়া এতিয়া চালা কেনেকৈ চালে চাওঁ ঘৰত এই পুৰা প্ৰেক্টিচ দিছো দেই মাকে বা চালনীৰে পানী চালি আছে হয়নে তাৰমানে চালৰখিনিৰ মাজে পানী এতিয়া গিলাচত দি পেলাই চালা দিয়া দিয়াচোন অলপ হয়নে চালি আছে এতিয়া ভৰ্তি আকৌ কৰিলে ভৰ্তি কৰিলে কি হ'ল এতিয়া পানী আছে নে নাই পানী মূৰৰ পৰা পৰিব গৈছে আছে না পানী ওপৰলৈ চোৱা তললৈ গৈছে আছে নাই পানী লৰি আছে আচৰিত কথা ফুটা আছে নে নাই নাই আছে পানী পেলাই হেৰা গিলাচৰ 1 গিলাচ পানী ভৰ্তি হৈ আছে ইয়াত কিয় পৰা নাই বাইদেউতো গম পালে ক'ব পাৰিব এতিয়া ল'ৰা ছোৱালী কোনে ক'ব কিয় পৰা নাই কিহৰ কাৰণে 1 গিলাচ পানী চালনীৰে মাছ ফুটাই মাজুলি পোৱা নাই ফুটা কাৰোবাৰ চেফটি পিন আছে নেকি চেফটি পিন আমি খুচি চালো জানো কাৰোবাৰ যেনেকৈ আৰু আছে দিয়কচোন দীঘল কৰি লোৱা পুৰা আৰু দীঘল কৰা পুৰা সোমোৱাই দিবা ওপৰলৈকে এতিয়া আৰু খুচি চাব লাহেকৈ খুচি চোৱা সোমাইছে নাই কিন্তু পানীটো সৰহকৈ পৰিছে জানো কৰি এতিয়া ক'তা এইটো কয় ৱাও তাৰপিছত আহিলে হাও কেনেকে হ'ল হোৱাট ইজ দ্য ৰিজন কাৰণটো কি পানী আছেনে নাই আছে ফুটা আছেনে নাই খুচি চালানে নাই ই যে নাচি আছে এতিয়া চাই ধৰে এইটো নাচি থাকিব এতিয়া পানী যে পৰা নাই কিয় কাৰণটো কি এতিয়া আচৰিত কথা বাইদেউ কৈ দিয়ক এতিয়া ষ্টুডেণ্টে তোমালোকে নাজানা এইটো কাৰণটো নাজানা কাৰণ জানা কোনোবাই ষ্টুডেণ্টে কোনোবাই জানেনে নাজানা তোমালোকে নাজানা
আৰু কোনোবাই পিছফালে বহা নাজানে ষ্টুডেণ্ট না বাইদেউ কৈ দিম নমস্কাৰ আচলতে এইটো ৱাটাৰৰ মানে পানীৰ সাৰফেস টেনচনৰ কাৰণে হয় পানীৰ এটা পৃষ্ঠটান থাকে পানী যেতিয়া সেইকাৰণে যেতিয়া পানী গ্লাছত ভৰ্তি কৰিলে ওপৰত ব্লেড এখন দিওঁ তেতিয়া ব্লেডখন মানে উপঙি থাকে দুখ নাযায় এনে কিন্তু ব্লেডখন চিধা চিধি পেলাই দিলে দুখ যায় সেইটো হয় চ' ইয়াতে ছাৰে সেইকাৰণে আগতে পানীখিনি দি লৈছে পানীখিনি যেতিয়া আগতে দি লৈছে পানীবিলাক ফুটাবিলাক সাৰফেস টেনচনৰ কাৰণে পানীবিলাক ইটো কণিকাৰ সিটো কণিকাৰ চব লগ লাগি এখন বেৰৰ নিচিনা সৃষ্টি কৰি দিয়ে তো সেই বেৰখনৰ কাৰণে কি হয় ছাৰে যেতিয়া পিছত গিলাচটো ওলোটাইও দিছে হাজাৰ হেৰি কৰিলে সেইটো পৰি নাযায় এইটো মানে ব্লক হৈ গৈছে ফুটাবিলাক ব্লক হৈ গৈছে সেইটো কাৰণে মানে ৱাটাৰৰ পৃষ্ঠটানৰ কাৰণে থেংক ইউ এইটো কৈছে সেইকাৰণে ভাবিছো লভিতা ডেকা নেকি মেডি গজাল আজি পৰা মুখ্যমন্ত্ৰী মহোদয়ে অৰ্ডাৰ দিছে মাষ্টৰবিলাকে ভালকে নপঢ়ায় সেইকাৰণে মাষ্টৰবিলাকৰ চকীবিলাক লোহাৰ গজালৰ হ'ব লাগে কাম কৰি বোলে ৰুমত গৈ গৈ মোবাইল চাই থাকে ল'ৰা ছোৱালীক নপঢ়ায় চৰকাৰী স্কুলৰ মাষ্টৰ সেইকাৰণে চৰকাৰী স্কুলত চব গজালৰ চকী অৰ্ডাৰ দিব লাগে তে মোবাইল টিপি থাকিব নোৱাৰিব হা কিন্তু আমি অমুকাইটো ভালেই পালো গজালৰ চকীত বহিব লাগে ভালেই হ'ব কোনে বহিব আগতে তাকো এনেকুৱা গজালৰ চকী একে মামৰ ধোৱা লৈ আহিছো যাতে খুচিলে মানে ডাইৰেক্ট চেফটি কিবা কিবি হৈ যাব হে বোলে মামৰ হৈছে নাই আর গজাল মানে জিন্সৰ পেণ্ট ফুটাই দিব 2 ইঞ্চি গজাল 2.5 ইঞ্চি হ্যাঁ হব পাই পাব হ্যাঁ এইটো সাহসটো বা মই লৈ আনিছো তোমাৰ সাহস লাগিব এতিয়া দেখা যাক তাৰ আমাৰ ডাক্তৰ আছে ন কোনোবা ধেৰ আছে আমাৰ জিএমচিএছ ৰ ভাইচ প্ৰিন্সিপাল ছাৰে ইয়াত ৱৰ্কিং প্ৰেচিডেণ্ট নহয় জানো চিন্তা নাই MG10 আহি যাব লগে লগে গুচি যাব চিন্তা কৰিব নালাগে প্ৰথমতে তুমি বহিবা তুমি না কৈছিলা না আগতে দেখা যাওক প্ৰথমতে বলিদান কনকলতাৰ পৰা আৰম্ভ হওক আহিবা তোমাৰ নামটো কি আগতে বলিদান দিয়া নামটো জানি ল'ব লাগিব জাকিয়া জানা ক্লাছ 7 ভেৰি গুড কোন স্কুল এটা তুমি চিধা একো চিন্তা কৰিলে ভয় কৰিব নালাগে তুমি নিজে যেনেকৈ চকীত বহা তেনেকৈ আৰামছে বহি যাবা মিলাই লোৱা নিজে বহি যোৱা লাহেকৈ এৰি দিয়া পুৰা এৰি দিয়া নেৰিলে পিন্ধিব এৰি দিয়া হাতখনটো লাহেকে ভৰি এখন উঠোৱা দাদা তুমি উঠিব নালাগে ভৰিখন তেনেকে উঠোৱা পাৰিবা ইয়াৰ পৰা উঠা একো নাই চাহতে একো নকৰে এই আৰামছে যিটাহঁত বহে ভৰি ওপৰত ভৰিটো বা দেখা নাই তেনেকে দেখা নাই বহা উঠোৱা এতিয়া প্ৰেছাৰ আৰু সাৰফেসটো ইকুৱেল হৈ গৈছে কাৰণ আমি দুখ পোৱা নাই মানে এটা গজাল বহুত আছে সেইকাৰণে সাৰফেস এইটো আমাৰ বাঢ়ি গৈছে সেইকাৰণে আমি যিমান প্ৰেছাৰ ফ'ৰ্চ দিছোঁ সেইখিনি নিউট্ৰেলাইজ টাইপ হৈ গৈছে অলপ কমি গৈছে সেইকাৰণে প্ৰেছাৰৰ যি আছে যে ফ'ৰ্চ বা এৰিয়া যিমানে এৰিয়াটো বাঢ়িব সিমানে ফ'ৰ্চটো মানে প্ৰেছাৰটো কম হ'ব আৰু সেইকাৰণে একো নহয় যদি এটা গজাল থাকি ইহঁতে এতিয়া এওঁলোকে যিটো কথা ক'লে তাৰ থিয়ৰিবিলাকতো ভাল নালাগে নহয় থিয়ৰিটো হৈছে এইটো একোৱেই নাই এনেই ফুটি যায় এয়া হ'ল নাই পি জুকালে এপায়ে আমাৰ মুখস্থ কৰি দিয়ে পি জুকালে এপায়ে আমুকৰ দ্বিতীয় সূত্ৰ তমুকৰ দ্বিতীয় সূত্ৰ পি মানে চাপৰ একক কিবা কিবি এফ মানে বলৰ একক নিউটন এ মানে বিস্তৰ প্ৰস্থ ছেট আমুকৰ ইমান হ'ল
এইটো কৰিলে গৈছিলে মন লাগি যাব হয় নাই ও দিন 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 নাম কি আছে তোমাৰ নায়ৰব মৰিম মুঠো এতিয়া এ ক'ত ভৰি ক'ত কৈছে 500 টকাৰ কথা আছে ক'ত কি হ'ল মই चकित जादू आएगा उस यार में कुछ तो हो गया है से सावधान दे तो माँ की तारीफ है ईमान देहा कोई नहीं चकित कहाँ पर उठा बोलो मुझे किसी का क्या এইটো ধৰা মই দেখাইছে নকৰা এইবিলাক এনেকৈ ধৰি লৈ পেলাই যদি নহয় দেই দূৰৰ পৰা বৰ ধুনীয়া দেখে ৱেব কেনেকৈ দূৰৰ পৰা দেখিছা এনেকৈ তৰংগ চাব দেই তৰংগ আছে মিছাইলটো তৰংগ শব্দ তৰংগ কেনেকৈ গৈছে পানী তৰংগ তেনেকৈ নহয় ইয়াত দেখা পায় চাব দেই কৈছে কেনেকৈ আহিব নেকি আকৰ্ষিত হৈ যায় এনেকে যায় নেকি এই তাৰ পিছত মই আহিব কেনেকে আহিব তুমি ল'ৰা এটা ন জুইৰ পৰা খোজকঢ়া বিজ্ঞান জুই জ্বলিবলৈ কি গেছ লাগে হাইড্ৰোজেন গেছ লাগে বঢ়িয়া ভাল কথা শুনিব লাগে অক্সিজেন লাগে অক্সিজেন গেছ লাগে এতিয়া জুই জ্বলিবলৈ এতিয়া অক্সিজেন গেছ লাগে জুই জ্বলি আছে জুই জ্বলি মাংস খাইছা এই আজি কি খাইছ ঘৰ কি খাই
ভাতলৈ কি আছে দালি ভাজি মাছ মাংস কাম নাই তুমি কি খালা ডাঙৰতে কি খালে চয়াবিন শেষ হয় এইটো নিৰামিষ ভুজিয়া হয়তো তুমি কি খালা চিকেন খাইছে গা ধুইছা নাই মিছা কথাই ঠাণ্ডা পৰিছে আজি গা নোধোৱা কোনোবা আছে নে গা নোধোৱা চিকেন খোৱা মানে একেবাৰে অপবিত্ৰ বিলাক লাগে তাৰমানে মানে আমাৰ কয় যে 1 মাহ উপবাসে থাকিলেহে তেতিয়া মাছ কিবা কিবি মানে গাত উঠিলেহে আমি জুইৰ ওপৰত খোজকাঢ়িব পাৰিম অঙঠাৰ ওপৰত খোজকাঢ়িব পাৰিম গজালৰ বিয়াত বহিব পাৰিম এওঁ মাংস খাইছে কিন্তু গা ধুইছে হ'ব ধৰি লওক এনেকে দিবা এনেকে যাবা যে এনেকে দি যাবা কিয় ভৰি তলুৱাটো যেতিয়া জুইৰ ওপৰত পৰিব খেপকে তেতিয়া অক্সিজেনটো বাহিৰৰ পৰা তলুৱা তললৈ নাযাব তোমাৰ ভৰিৰ চাৰিওফালে দপ দপকে জুই দেখিব কেমেৰাত কিন্তু ভৰিৰ তলুৱাতে অকমান গৰম পাব কিন্তু সি যথেষ্ট নহয় তোমাৰ তলুৱাখন পুৰিবৰ কাৰণে কিন্তু তুমি যদি ওপৰে ওপৰে ভয় কৰি লৈ যোৱা তেতিয়া তোমাৰ ভৰিটো তলুৱাটো পুৰিব কাৰণে শিখাত লাইজা নেদেখালেও হ'ব জুই জ্বলি যাওক এয়া চাওক আজি ৰঙীয়া ৰাইজ মেলাত আমাৰ ল'ৰা ছোৱালীয়ে জুই পৰা খোজকাঢ়ি যোৱা ধপ ধপ মাৰি যোৱা জুয়ে নোহোৱা দেখিছা অক্সিজেন হলে এতিয়া ভৰি কা ভয় কৰিছে চিধাকে দিয়া গুচি যোৱা আৰু দিয়া দুই চাইডি দি যাওঁ ভেৰি গুড যোৱা দুই চাইডি দুই চাইডি যাবা বাছ বৰি এই ছোৱালীজনী ভালকে দিছে কিয় ভয় নকৰিবা ভয় কৰিলে নহব দি যা একো নহয় এই বঢ়িয়া বঢ়িয়া হাত চাব কোনো ল'ব দেখি তাপ লাগিছে এতিয়া মই কলো যে তুমি ভয় কৰিছিলা তোমাৰ পুৰি গলতে কিন্তু এওঁলোকৰ গৰম লাগিছে কাৰোবাৰ পুৰিছা জানো গৰম লাগিবই গৰমৰ ওপৰত খোজকাঢ়িছা বোলে এই দপ দপকে গৈ থকা জুই পোৱাত আমাৰ কিহৰ কাৰণে নপৰিলে যে জ্বলি থাকিব এইটো একো নহয় এনেকেতো খোজকাঢ়ি গুচি যায় যে এতিয়া কৈছে যে প্ৰত্যেকটো বস্তুৰ আঁৰতে বিজ্ঞান আছে সেইকাৰণে কৈছে চায়েন্স বিহাইণ্ড মিৰাকলছ এই মিৰাকলটো আমিতো আজিলৈকে যোনে কৰা নাছিলে হয় দেই এই নীতি নিয়মত থাকিলেহে জুইৰ পৰা খোজকাঢ়িব পাৰি অঙঠাৰ পৰা খোজকাঢ়িব পাৰি আজিতো নীতি নিয়মত কোনো নাছিলে সেই কেনেকৈ খোজকাঢ়িব পাৰিলে সেইকাৰণে প্ৰত্যেকটো কথাৰ আঁৰতে বিজ্ঞান আছে তাক জানিবলৈ বুজিবলৈ সাহস লাগিব মই অথনি কৈছিলো সেই যে এছাইডাল যে জেৰা খুঁটিডাল যে নাপাই কৰি বুলি কৈ যে দৌৰি আহিছিলে সেই সাহসটো আজি সমাজত কেইজনৰ আছে যাৰ সমাজত এই সাহসকণ আছে সেইজনে আগবাঢ়ি যাব পাৰিব বিজ্ঞান মানুহ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত তোমালোকক দেখা চাবা মোৰ আমাৰ ছাৰহঁতে জানে মোৰ পৰিবাৰ 2.5 বছৰ ল'ৰা এটা আছে মানে মোৰে ল'ৰা আৰু পৰিবাৰ ল'ৰা বুলি কৈছে সেই ল'ৰাটো গৰ্ভৱতী হৈ থকা অৱস্থাত 2023 চনৰ 5 মে সূৰ্য চন্দ্ৰগ্ৰহণ হৈছিলে চন্দ্ৰগ্ৰহণ চলি থাকোঁতে সুবিধা পালোঁ যে কাৰণ মই যে বেলেগৰ গৰ্ভৱতী মহিলা এগৰাকীক যদি লৈ যাওঁ কিবা এটা গণ্ডগোল হৈ যাওক গোটেইখন মোক গোটেই জীৱনটো কেছ চলি থাকিব সেইকাৰণে মোৰ পৰিবাৰে আছিলে 8 মহীয়া এই গৰ্ভৱতী তেতিয়া ঠিক আছে ছোৱালীও চাই আছে 4 বছৰ পেটত থকা সন্তানৰ সৈতে মাকেও খুদা বিছনা পৰা নামিব নিদিয়ে নহয় বাহিৰত বহি চাই আছে আমলেট বহুতে কৰিলে না ভূত পকু খাব পাৰি ভগৱানৰ প্ৰসাদ যে আমলেট আৰু ৰুটি খাচোন বাৰু আমলেট ৰুটিৰে সৈতে খুৱাই আছো দেখুৱাই আছো বোলে মই কৈছো যে যিখিনি মই কৈছো মই কৰিছো কাৰণে কৈছো আৰু ভিডিঅ' আছে সাক্ষী চাইছে মেলিছে ল'ৰা জন্মও হ'ল 2.5 বছৰীয়া হ'ল দিনা নগেশ্বৰ বৰা আছে মাতিবলৈ যাওঁতে তালৈ খেলিও আহিছে ফটাফট বহুত বদনাম এইখিনি একো হোৱা নাই গতিকে সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ আমি চাইছো খাইছো গৰ্ভৱতী মহিলাই চাইছে খাইছে একো হোৱা নাই তাৰ জগত জীৱন্ত প্ৰমাণ এৰিপুঞ্জয় বৰদলৈ আৰু তেওঁৰ পৰিয়ালবৰ্গ তেতিয়াহ'লে ডাঙৰ কিয় বাইদেউৰ ল'ৰাটো তেনেকৈ গ্ৰহণ হৈছে বোলে
আৰু তাতকৈ ডাঙৰ এঘৰ মানুহে বহুত বিশ্বাস কৰে বাৰু দেই এঘৰ মানুহে বহুত বিশ্বাস কৰে মই এই সেইকাৰণে কৈছো আপোনালোকে যে লেপটপত থকা চাইটি চোৱাতে আৰু মজা পালে আপুনি কেতিয়াবা গৈছে দেখাম ফোন কৰি কৈছিল গা ধুবলৈ অঁ কিন্তু তেওঁ কৈছে যে গা ধুব দৰকাৰ নাই আমি চাইছো কি হয় আমি সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ চালে গা ধোৱাৰ কোনো যুক্তি নাই ভেৰি গুড কি হ'ল এই মানসিকতাটো দৰকাৰ 9 মাহ আছিল 9 মাহ আছিলে বঢ়িয়া